নমস্কাৰ বন্ধু-বান্ধৱীসকল, জিকে ৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ নেশ্যনেল পাৰ্কৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজিৰ ১ নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? আনচাৰ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ২ নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? আনচাৰ হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ৩ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? আনচাৰ হ'ল কৰবেট ৰাষ্ট্ৰীয় উদ্যান। ৪ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? আনচাৰ হ'ল কানহা ৰাষ্ট্ৰীয় উদ্যান। ৫ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ নতুন ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? আনচাৰ হ'ল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৬ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? আনচাৰ হ'ল মধ্যপ্ৰদেশত। ৭ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতত মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? আনচাৰ হ'ল ১০৬খন ৰাষ্ট্ৰীয় উদ্যান আছে। ৮ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ কোনখন ৰাজ্যত এখনো ৰাষ্ট্ৰীয় উদ্যান নাই? আনচাৰ হ'ল পাঞ্জাৱ। ৯ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? আনচাৰ হ'ল হেমিছ ৰাষ্ট্ৰীয় উদ্যান। ১০ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? আনচাৰ হ'ল চাউথ বটন আইলেণ্ড নেশ্যনেল পাৰ্ক। গতিকে আজিলৈ ইমানে বন্ধু-বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে সকলোতকৈ প্ৰথমে আপোনালোকে ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পায়।